পূৰ্বতকৈ ভয়ংকৰ এইবাৰৰ বান। তৎসত্ত্বেও পূৰ্বতকৈ কম ক্ষয়ক্ষতিৰ পৰিমাণ কিয়? ৰাজ্যত এতিয়া আহাৰৰ বানৰ সংহাৰ। বছৰৰ দ্বিতীয়টো বানত আক্ৰান্ত হৈছে ৰাজ্যৰ 30খন জিলাৰ 24 লক্ষাধিক লোক। ঘৰ বাৰী পানীত বুৰ যোৱাত সাহায্য শিবিৰত আশ্ৰয় ল'ব লগা হৈছে প্ৰায় 47,000 লোকে। সমান্তৰালভাৱে এই বানত আক্ৰান্ত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন বনাঞ্চল অভয়াৰণ্যৰ বন্যজীৱ। ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ভয়ংকৰ ৰূপ লৈছে বান পৰিস্থিতিয়ে। এইবেলিৰ বানৰ ভয়াৱহতা পূৰ্বৰ বানতকৈ কোনো গুণে কম নহয়। কিন্তু তাৰ পাছতো লক্ষণীয় দিশ এইটোৱেই যে পূৰ্বৰ তুলনাত এইবাৰ কম ক্ষয়ক্ষতিৰ পৰিমাণ। কেনেকৈ? ভালদৰে বিশ্লেষণ কৰিলে দেখা যায় চৰিত্ৰগতভাৱে পূৰ্বতকৈ পৃথক এইবাৰৰ বান। এইবাৰৰ বানত সৰ্বাধিক ক্ষতি হোৱা অঞ্চলবোৰ যদি চোৱা যায় তেন্তে দেখা যায় নদী আৰু মথাউৰিৰ মাজত বসবাস কৰা লোকসকলেই সন্মুখীন হৈছে সৰ্বাধিক ক্ষতিৰ। অৰ্থাৎ বিগত প্ৰায় 3টা বছৰত ৰাজ্যত নিৰ্মাণ হোৱা অধিকাংশ মথাউৰিয়েই সফল হৈছে বান নিয়ন্ত্ৰণত। দেওবাৰে যোৰহাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি সংবাদ মাধ্যমেৰে মুখামুখি হওঁতে এই কথাকেই ক'লে মন্ত্ৰী বিমল বৰাই। মেক্সিমাম ইন বিটুইন ৰিভাৰ এণ্ড এম্বেকমেণ্ট, নদী আৰু মথাউৰিৰ মাজত যিসকল লোক বসবাস কৰে সেইসকল লোকৰ মাজতহে পানী সোমাইছে, ভিতৰলৈ সোমাব পৰা নাই। উপায় নাই, তেখেতলোকতো পূৰ্বপুৰুষৰ পৰা তাত বসবাস কৰি আছে আৰু প্ৰত্যেক বছৰেই তেওঁলোকে এই দুৰ্যোগৰ মুখামুখি হয়। আৰু সেইটো কাৰণে আমি বানপানী হৈছে বুলি আমি এটা দৃষ্টিৰে আমি যদিও চাওঁ, অন্য দৃষ্টিৰে যদি আমি চাওঁ যে মথাউৰিটো এইটো কাৰণে নিৰ্মাণ কৰা হৈছে যাতে ভিতৰলৈ পানী নোসোমায়, আৰু নদী আৰু মথাউৰিৰ মাজত ডেফিনেটলি পানী আহিব। তেখেতলোক এফেক্টেড হৈছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ এটা খুব নতুন চিন্তা তেখেতে এটা ইতিমধ্যে বেকত কৰিছে কেবিনেটৰ সন্মুখতো। প্ৰেক্টিকেলি কিমান হয় নহয় এইটো আলাপ আলোচনা কৰাৰ পিছত গম পোৱা যাব। সংখ্যাৰ জোখেৰে যথেষ্ট মথাউৰি নিৰ্মাণ হৈছে ৰাজ্যত। তাৰেই ফলশ্ৰুতিত পূৰ্বতকৈ কম এইবাৰৰ বানৰ ক্ষয়ক্ষতি। সৰ্বাধিক ক্ষতি হৈছে নদী আৰু মথাউৰিৰ মাজত বসবাস কৰা অৰ্থাৎ নৈপৰীয়াসকলৰ। যুগ যুগ ধৰি বানপানীৰ সৈতে এক প্ৰকাৰ সহবাস কৰি আহিছে এইসকল নৈপৰীয়াই। কিন্তু এইসকলক বানৰ পৰা পৰিত্ৰাণ দিয়াৰো পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কি এই পৰিকল্পনা? সেয়াও ক'লে মন্ত্ৰী বিমল বৰাই। যদি এইসকল লোক যিসকল লোক মথাউৰি আৰু নদীৰ মাজ অংশত থাকে, তেওঁলোকেতো প্ৰত্যেক বছৰে এইটো মুখামুখি হয়, বছৰেকত 2-3বাৰ। তেওঁলোকৰ যিসমূহ বাসস্থান, সেই বাসস্থানসমূহ যদি আমি ৰেইজ কৰিব পৰা যায়, কাৰণ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ নিয়ম অনুসৰি চিভিয়াৰলি ডেমেজ হোৱা ঘৰবিলাক আমি 1,20,000 টকালৈকে আমি দিওঁ, আৰু এইসমূহ ঘৰ মেক্সিমাম চিভিয়াৰলি ডেমেজেই হয়। গতিকে সেই পইচাটো তেখেতসকলে বিভিন্ন ধৰণে খৰচ কৰে। কিন্তু এইবাৰ যদি আমি প্লেন কৰোঁ, সেইসকল ৰাইজেও যদি সহযোগ কৰে, লাহে লাহে তেওঁলোকক যদি এটা ৰেইজ হাউচলৈকে, ওখ এটা ঘৰলৈকে যদি আমি নিৰ্মাণ কৰিব পৰা পৰ্যায়লৈকে আমি লৈ যাওঁ, মই ভাবোঁ প্ৰত্যেক বছৰে আহিব লগা এই তেওঁলোকে যি সংশয়ত ভুগিব লগা হয় জীৱন সম্পত্তি, আৰু প্ৰত্যেক বছৰে এইটো যুদ্ধ কৰি থাকোঁতে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট নিশকটীয়া হৈ পৰে। কিন্তু এনেধৰণে যদি আমি 2-3টা বছৰ আমি কাম কৰোঁ, মই ভাবোঁ এই নৈপৰীয়া ৰাইজৰ এই যিটো এটা ডাঙৰ চিন্তা, এই চিন্তাটো লাহে লাহে নাইকিয়া হৈ যাব। মন্ত্ৰী বৰাৰ দাবী, বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰিকল্পিতভাৱে কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ এই ক্ষেত্ৰত সক্ৰিয়তাৰ শলাগ ল'লে মন্ত্ৰীগৰাকীয়ে। প্ৰথমে ধন্যবাদ জনাইছোঁ মই পীযুষ হাজৰিকা ডাঙৰীয়াক। তেখেতে নিৰন্তৰ এই মথাউৰিসমূহ ভাল ধৰণে পৰ্যবেক্ষণ, ইভিন আপোনালোকে জানি ভাল পাব বা অসমৰ ৰাইজেও কথাটো গম পাই আশ্বস্ত হ'ব যে এইবাৰ আগতে আছিলে এই পৰম্পৰাটো, কিন্তু সেইটো মাজতে নাইকিয়া হৈ গৈছিলে। কিন্তু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে মথাউৰিসমূহ পৰ্যবেক্ষণ কৰিবৰ কাৰণে আগতে পেট্ৰলিং ব্যৱস্থা আছিল। সেই পেট্ৰলিং ব্যৱস্থাবিলাক এতিয়া মাজতে নোহোৱা হৈছিল, কিন্তু আমাৰ চৰকাৰে পেট্ৰলিঙৰ ব্যৱস্থা কৰিলে। কোনডোখৰ জেগা কেনেধৰণে ভালনাৰেবল হৈ আছে সেইবিলাক বানৰ আগতেই চিনাক্ত কৰিলে, কৰাৰ ফলত এইবিলাক টাইমলি মেজাৰ লোৱাৰ কাৰণে এই অধিক ক্ষয়ক্ষতি নহ'ল। কিন্তু বৰষুণৰ পানী আপোনালোকে গম পায়, প্ৰকৃতিটো এনেকুৱা এটা ছিষ্টেম, তাক আৰু মানুহেতো কণ্ট্ৰল কৰিব নোৱাৰে, প্ৰকৃতি নিজৰ মতে চলে। কিন্তু আমি যাতে অধিক ক্ষয়ক্ষতি হ'ব নোৱাৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মুহূৰ্তত সজাগ আৰু সচেতনতাৰে কাম কৰি থকাৰ কাৰণে আজি আমি জীৱন বৰ
আগতে যেনেধৰণে বহুত লষ্ট হয় আজি সেইটো আমি ৰক্ষা কৰিব পাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।